কি এইটো বৰ পিঠা বুলি কয় মানে সুইটিয়ে হিচাপ কৰি আছে না এয়া ভৰি বৰ্তমান মালিচ হিমালয়াতে দিয়া হয় হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো এনআইটি ব্লগলৈ আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে ব্লগ এটা আৰম্ভ কৰিলো হঠাতে নকৰো বুলি ভাবিছিলো আজি বুলি কাইলৈ পৰা কৰিম কিন্তু কৰি দিলো আজি হৈছে 30 ডিসেম্বৰ কাইলৈ হৈছে 31 তাৰিখ আৰু নতুন বছৰ আহিবলৈ হ'ল আৰু এইটো বছৰ যাবলৈ হ'ল তো এইটো বছৰ বহুত বেছি কিবাকিবি দিলেও আৰু তেনেকুৱা বিশেষ একো নিয়া নাই দিছে বাৰু তো বহুত বেছি হেপ্পী এই বছৰটোক লৈ আৰু লগতে আহিবলগীয়া বছৰটো যাতে 2024 দৰে ভাল হয় আৰু লগতে ইয়াতকেও যাতে বেছি ভাল হয় তাৰে দোৱা কৰিলো নিজৰ কাৰণে লগতে আপোনালোকৰ কাৰণেও নামাজ পঢ়িব পৰা নাই কাৰণ অবভিয়াছলি গম পাইছে যে অকণ ব্লিডিং হৈ আছে মোৰ তো বেয়া লাগি আছে তো একো নাই হ'ব আৰু তো বেটা শুই আছে আৰু ব্লগটো মাত্ৰ আৰম্ভ কৰি থৈছোঁ 31 তাৰিখে শ্বুট কৰিবলৈ চেষ্টা কৰিম এতিয়া এনেই কৰি থৈছোঁ আৰু অকণমানকৈ চাই থাকিব বুলি আশা ৰাখিছোঁ চাই থাকিব যিহেতু আজি 30 তাৰিখ কাইলৈ হৈছে 31 তাৰিখ মিলাই মিলি 1 তাৰিখে ব্লগ দিবলৈ চেষ্টা কৰিম আজি নিদিলোঁ আজি অলৰেডি মই বনোৱা আছিলে বেটাৰ বাৰ্থডে 1 মান্থ বাৰ্থডেটো কিন্তু দিয়াহে নহ'ল কাৰণ আজি দিনটো সি মোৰ কোচতে থাকিলে ভালকৈ এডিট কৰিবলৈ সময় নাপালোঁ তো সেইকাৰণে মই দিয়া নহ'ল আৰু ৰাতিও অকণমান টোপনি ক্ষতি হোৱা মানে কি সি যিটো ফিট কৰে তাৰপিছতে 1 ঘণ্টা তেনেকৈ বা আধা ঘণ্টা সাৰে থাকে আৰু যেতিয়া 5:30মান বজাত যিটো মানে যেতিয়া উঠি যায় সি নুশুৱে মানে 8টামান বজাতহে শুৱে এনেকুৱা টাইপৰ তো সেই তেনেধৰণে মোৰ টোপনিটো ক্ষতি হোৱা নিচিনা হৈছে ৰাতি সাৰে নাথাকে কিন্তু সেই ফিট কৰোঁতে যে মই বহি দিওঁ মানে মোৰ মানে কি হৈছে বেলেগে শুই গাখীৰ দিয়ে মই নিদিওঁ মানে মোৰ ভয় লাগে তাৰ ঢুকে খুন্দা মাৰি ধৰাৰ নিচিনা হয় বুকুত লাগি যায় সেইকাৰণে মই বহি দিওঁ যাৰ কাৰণে মোৰ টোপনিটো বেছি ক্ষতি হোৱা নিচিনা হৈছে অলৰেডি সি নাকান্দে নকৰে বা সাৰো নাপায় তথাপিতো মই ফিট কৰোঁতে সাৰ পাই থাকোঁ বহি দিওঁ যিহেতু সেইকাৰণে মোৰ টোপনিটো বেছি ক্ষতি হৈছে বাট ঠিক আছে ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ চাই থাকিব ব্লগটো দেখুৱাই থাকিম কি কৰোঁ হে গাইজ আসসালামু আলাইকুম আজি হৈছে তৃতীয়টো দিন মানে 30 তাৰিখেতো মই ৰেকৰ্ড কৰিলোঁ 31 তাৰিখে একো ৰেকৰ্ড নকৰিলোঁ আজি হৈছে 1 তাৰিখৰো তাকো গোটেই দিনটো যাবলৈ হ'ল মগৰিব আজান দিলে এতিয়াই মোৰ ভিডিঅ' শ্বুট কৰিবলৈ হৈছে আৰু মই নামাজ পৰা নাই কিয় পৰা নাই আপোনালোকে জানে মোৰ হৈ আছে কিবা নহয় কিবা অসুবিধা এটা বা যিয়ে হওক এইফালে বেটাক ইমান ধুনীয়া যি কাপোৰ এযোৰ পিন্ধাই দিছিলোঁ কিন্তু এতিয়া বেটাক শেক দিব লগতে অকণমান মালিচ দিব সেইকাৰণে মই তাক দেখাওঁ বুলি ভাবিলোঁ ফটো দুখনমান লগাই দিছোঁ কিন্তু সি কান্দিয়ে দিলে এতিয়া লৈ যা মানে আমাৰ নানী আহিছে নানীয়ে শেক দিব তাক আৰু একদম ঘামিও গৈছেগৈ অকণমান দূৰৰ পৰা এনেকৈ দেখাই দিছোঁ ইয়া ঘামিও গৈছেগৈ ল'ৰাটো বাৰু ঠিকেই আছে নিউ ইয়াৰ্ছ বুলি আপোনালোকৰ কেনেধৰণে নিউ ইয়াৰ্ছ পালন কৰিলে আপোনালোকে জনাব তাতে খুলকিবা বোলা তাৰমানে কোন আম্মা এইটো গাৰু লোৱা এইটো লোৱা তাক বৰ্তমান মালিচ হিমালয়াতে দিয়া হয় মানে মিঠাতেলটো মানে মানা হৈছে ন বৰ্তমান সেইকাৰণে মিঠাতেল দিব পৰা নাই আৰু তথাপিতো মানে মিঠাতেল বৰ্তমান দিয়া নাই এনেই গা ধোৱাৰ আগে হয়তো মানে এতিয়া দিব পৰা অৱস্থাতে নাই ছাৰে মানে ডক্টৰে কৈ দিছে যে নাই তাক শ্বুট কৰা নাই সেইকাৰণে আৰু তাক দিয়া হোৱা নাই বাৰু ঠিকে আছে এতিয়া এইটো দি অকণমান মালিচ দিব তাৰপিছতে শেক দিব কাৰণ শেক দিয়াৰ প্ৰয়োজন নানি এইটো লোৱা তেলটো লৈ থকাচোন মই অকণমান মোৰ বস্তু এটা দেখ আম্মাই বনাবলৈ লৈছে চকা পিঠা মানে আজি নিউ ইয়াৰ্ছ বুলি এইফালে বৰা চাউল আৰু লগতে নৰ্মেল চাউল এনেধৰণে তিয়াই থৈছিলে আৰু তাৰপিছত মিক্সিত মাৰি আছে চকা পিঠা আৰু নিউ ইয়াৰ্ছ বুলি মানে স্পেচিয়েল একদম দিনটো যে কেনেকৈনো পাৰ হ'ল বাঁহ যোৰা দি যে তাৰ লগত মই ৰাতিটো ঠিক সাৰে থকাৰ নিচিনাই হ'ল এইফালে আমাৰ পিঠা বনোৱাই থকা হৈছে পিঠা ক'লৈ গ'ল পিঠাকেইটা দেখা ইয়াত দেখুৱাম গা যোৱা পিঠাকেইটা এইফালে আমাৰ বনাই থকা হৈছে এইফালে আমাৰ মানে শহুৰ আব্বা আৰু তেওঁ মানে আমাৰ ঘৰত আৰু মানে আমাৰ বজাৰ সময়ত হেল্প কৰে সহায় কৰা আৰু তেওঁ আহিছিলে তেওঁলোকে পিঠা চিঠা খাই মেলি গ'ল বেটাক চাবলৈ আহে এয়া এইফালে আম্মাই ধুনীয়াকৈ
এইটো বৰ পিঠা বুলি কয় ন মা বহুত বেছি ভাল লাগে বিহু চিহু যে বনাই এইটো বহুত বেছি ভাল লাগে মই মোৰ তেনেকুৱা ফ্ৰেণ্ডৰ ঘৰত গ'লে মই বৰ পিঠাটো খাওঁ মানে ঠিক আছে এতিয়া এইফালে আমাৰ নানী আহিছে বেটাক মানে মালিচ দিবলৈ আজি নেক্সট ডে হয় গাইজ নানী জুই লগাইলা কলেজাটো কেনেকেনো মন মাৰি আছে চকুকেইটা মেলি আছে মানে তাক ফ্লাছটো মই দিব নিবিচাৰোঁ মানে চকুত সেইকাৰণে এনেকৈ দেখাইছোঁ নানী তুমি তাক এনেকৈ লৈ যোৱা আৰু মোৰ বেটাটো টোপনি ধৰি আছে লৈ যোৱা একো নহয় ভৰি হাত মাৰিবলৈ নিদিয়া একদম টোপোলা বনাই থৈ দিছা ড্ৰাই চিটখনে সেইখনে সৈতে লৈ যোৱা নহ'লে হেৰি হ'ব একে টোপোলা বান্ধি থৈ দিছা আমাৰ গাৰুটো টান গাৰু এটা নিম ন বেছি কোমলটো ল'লে দিগদাৰ হ'ব ৰ'বা মই নি আছোঁ এটা মানে বেছি সফ্ট হ'লেও দিগদাৰ সেইটোকে নিম আৰু কিনিম আৰু একো নালাগে এটা কথা মই বেটাক যে মালিচে দিম যে এতিয়া সেইখিনি দেখাব নোৱাৰিম কিয় জানে মানে জুৰি চুৰ দিয়া হৈছে ইউটিউবে সেইটো এটা ভাইলেঞ্চ বুলি ভাবে মানে সেইকাৰণে কাটি দিয়ে আগতেও মই ৰিমুভ কৰি দিয়ে ভিডিঅ'টো আগতেও মই এনেকুৱা বহুত কিবা কিবি ভিডিঅ' এনেধৰণে মানে ৰিমুভ হৈ গৈছে আৰু হস্পিটেলৰ ভিডিঅ'ও মোৰ ৰিমুভ কৰি দিছে সেইকাৰণে অলপমান ছেফটিত থকাটো বেছি ভাল এইটো লোৱা ৰ'বা মই তেলটো আনিছোঁ তো গাইজ নিউ ইয়াৰ্ছ বুলি ভিডিঅ' দেখোন বনাবই মই পৰা নাই কি যে মানে কেনেকুৱা হৈ গৈছে জানেনে ৰাতি টোপনিটো অকণ ক্ষতি হয় মানে কি মই বহি বহি কৈছোঁ যে মই ফিডিং কৰাওঁ তো যাৰ কাৰণে কি হয় বেটা লগত মই খায়ে থাকোঁ আৰু এইটো লোৱাচোন কৰি দিয়াটো একেবাৰে হেৰি হৈ আছে বাজি হওঁ তাৰপিছতে মই কি কৰোঁ তাৰপিছত সি সদায় 5টা 4:30 মানে সি ফিডিং যদি লয় 2টা বজাত সি 3টা বজাত একে তৰাই থাকে চকুটা একো নাকান্দে নকৰে কিন্তু মানে নুশুৱে কিয় নুশুৱে বুজি নাপাওঁ মই হয়তো চব ল'ৰা ছোৱালীয়ে চাগে তাৰপিছত আকৌ 4টামান বজাত শুৱে 4টামান বজাত কি কৰে যেনে তেনে শুৱে আকৌ 5টা বজাত উঠে 5টা বজাৰ পৰা আজি একদম খোৱা নাছিলে তো মই ধৰি লওক ইমান সোনকালে খোৱাৰ মোৰ অভ্যাস নাই ন যদি মোৰ টোপনি ক্ষতি হয় তুমি 12টামান বজাত শু এখন হেৰি হয় এইটো এটা মানে তাক দিওঁ প্ৰায় 5টা 6টামান পেচাব ৰাখে আৰু তাতকৈ বেছি নাৰাখে তো এইখিনি তাৰ 2 hours মান হ'ল পিন্ধাই দিয়া তো এইখন এতিয়া আৰু আম্মাই নুধুৱে আৰু এখন এদিন লাগে শুকা মানে কি এখন এটা ৰ'দ লাগে শুকাওঁতে তো যাৰ কাৰণে থাকিল আৰু তো এতিয়া মই এইবোৰ ইয়াতে থৈ দিম ভিজি যায়গৈ একদম বাহিৰটো যি হওক A few moments later বেটাক আজি বাপেকে দিয়া মানে আনিছিলে তেওঁ লগত আনিছিলে তো তেনেকুৱা যোৰ কাপোৰ পিন্ধাই দিয়া হ'ল কাপোৰযোৰ মানে কমচে কম নেক্সট ইয়াৰ মানলৈহে হ'ব চাগে কিন্তু মই নিউ ইয়াৰ্ছ বুলি তেওঁ দিয়া এযোৰ মানে পিন্ধাব বিচাৰিছিলোঁ বাকী নিউ ইয়াৰ্ছৰ দিনাখন মই বেলেগে দিয়া পিন্ধাইছিলোঁ গিফ্ট উঠা চব এতিয়া চাওকচোন এয়া ভৰি এইটো হাত মই না পাপাই দিছে যে বুজি পাইছে নাজান হয়নে নহয় যিয়ে হওক চাই আছে মই বোলো ফটো দুখনমান তুলি থৈছো মই বোলো হেৰি পাপাকক দেখাই দিম তো এইফালে বাপেকৰলৈ 2-এখনমান ফটো তুলি পেলাই দিছিলোঁ কিন্তু একদম ডাঙৰ আপোনালোকক লগাই দিছোঁ যিয়ে হওক খুলি পেলাম বেছি সময় নাৰাখোঁ আৰু তাক এইফালে ওলমি আছে যিয়ে হওক ধেমালি ধুমুৰা আৰু বেটা মই হ'ব বুলি ভাবিছিলোঁ জানেনে কিন্তু মই আম্মাক কৈছিলোঁ আম্মাই কৈছিলোঁ বহুত ডাঙৰ হ'ব মই পিন্ধাবলৈ নালাগে বুলিয়ে কৈছিলোঁ পিছত বেলেগ এযোৰ এটা পিন্ধাই দিব কাৰণ এতিয়া অলৰেডি গৰম পাই গ'ল ন কাপোৰযোৰৰ পৰা আকৌ এতিয়া খুলি দিব লাগিব চাওঁ আৰু আজি এযোৰে পিন্ধাই থৈ দিম চাগে অকণমান এণ্টাৰটেইনমেণ্ট হ'ব যদি বিতুহঁত আহে যি হাঁহে বিতুহঁত আহিলে
তোমাৰ যে লাজ লাগিছে মানে আম্মাই কৈ দিছে যে মানুহক সেইকাৰণে মানে তোমাৰ লাজ লাগিছে সেইকাৰণে তুমি খাই থাকে মাজে মাজে মানে কি ধাইমাকে সময় বুলি কয় যে আৰু এইফালে আমাৰ সন্মুখত আছে এখন বিয়া মই খাবলৈ যাব নোৱাৰিম বাৰু সেইটো পিছৰ কথা মাইনা আনিছে গাখীৰ মই যে ভিডিঅ' বনাবলৈকে পাহৰিয়ে যোৱা হৈছোঁ মানে কি হৈ যায় জানে ৰাতি যে মোৰ টোপনিটো ক্ষতি হয় নহয় দিনটো মোৰ মানে কেনে দিছে আৰু লগতে মোৰ কমেণ্ট মানে কি ফ'ৰ্চটো অলপ হেৰি হয় ন বেবীটোৱে কণ্ট্ৰল কৰিব নোৱাৰে মানে সেইকাৰণে তাৰপৰা যিয়ে হওক বেটাক দেখালোঁ অকণমান দাবাৰি ধুমলা কৰিলোঁ উঠিলে মানে সি শুইছিলেনো কেতিয়া বাৰু যিয়ে হওক বেটাক মই এইফালে অকণ মা এই ল'ৰাটোৰ যে আজি নেক্সট ডে হয় গাইজ আৰু আজি ল'ৰাটোৰ ইমানেই বেছি গৰম নে কিয় ইমান গৰম মানে আজি তাক যোৱাকালি তাক মই হেৰি পিন্ধাই দিছিলোঁ চুৱেটাৰ পিন্ধাই পেলাই খুৱাইছিলোঁ সি গোটেই ৰাতিটো কুচমুচ কৰি আছে আজি মই তাক কেৱল এটা শ্বাৰ্ট পিন্ধাই লগতে ওপৰত মই এনেকৈ কম্বল দি পেলাই শুইছোঁ কম্বল দি পেলাই দিছিলোঁ কাৰ কম্বল আৰু তাৰপিছত আজি ৰাতি সি ভালকৈ শুইছে অকণমানটো ফিডিং কৰোঁতেতো সেইটো আৰু উঠিবই ন সেইটোতো উপায় নাই কিন্তু ভালকৈ শুইছে মানে কি তাৰ মাজতো খচমচ কৰিছে ব্যৱস্থা কৰিছে আৰু ৰাতিপুৱাও সি শুই আছে মাইনে লৈছিলে 7টামান বজাত কিন্তু সি আকৌ 8টামান বজাত ফিডিং কৰি আকৌ ধৰি লওক 8টামান বজালৈকে সি মোৰ লগতে শুলে মই অকণমান দেৰিকৈ শুই দিওঁ আৰু শুবই লাগিব কাৰণ নৰ্মেলি মই শুবলৈ নাপাওঁ আজিয়ে মই শুব হৈছে নহ'লে সি সাৰে থাকে আজি কিন্তু সি সাৰে আনিছিলে কি ক প্ৰায় 15 মিনিট ধৰি নিচুকনি গীত গালোঁ টোপনিও মাৰিলে তাৰপিছতে টোপনিটো ধৰিলে তাৰপিছতে মই শুৱাই দিলোঁ আৰু এতিয়া চাওক ভাবিছিলোঁ এডিট কৰিম দেখাও আমাৰ শুবয়ে বাৰীৰে এটা শুই আছে কাৰণ সি নুশুলে মই ব্ৰেকফাষ্ট কৰোঁগৈ কাৰণ মোৰ ভোক লাগিছে মাহঁত গৈছে আজি কইনাগৰাকী মূৰত তেল দিয়া আছে তালৈ গৈছে আৰু মাহঁতে একদম চাহ তাহ বনালে কিন্তু খাবলৈ নাপালে ব্ৰেড আছিলে ব্ৰেডকে মই গাখীৰ দি খাই লওঁ অকণমান বেছি আছে ব্ৰেড কিন্তু ইমান নাখাওঁ মাহঁতে খাবহি আহি গুৰিয়াই খাব পেলাই দিয়ে ৰ'ব কেনেবাকৈ অকণমানকৈ খুৱাইছোঁ যেনে তেনে খুৱাই দিছোঁ আৰু লগতে আম্মাহঁতো আহি পালেহি মায়ে আনি পেলাই গৈছে কলডিল এটা বিচাৰি গৈছে মই খাব লাগে মানে কলডিল এটা পালা জানো কলডিল নাই ঘৰলৈকে গ'লগৈ ইহঁতৰ ইয়াত 3 ৰাখিহে কল ওলাইছে কল ওলাই খোৱা নাই